Hello my dear students, welcome back to my YouTube channel. And today, on request of one of my student, I am going to prepare a video for class 8 exercise 9.2 question number 5 উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰৰ পূৰণফল উলিওৱা। যেহেতু ছাত্ৰজনে অনুৰোধ কৰিছে প্ৰশ্ন নম্বৰ 5, 8, 9, 10 আৰু 11, গতিকে মই সেইকেইটা প্ৰশ্নৰ উত্তৰেই মই আগবঢ়াবলৈ লৈছোঁ। দীপাংকৰ, যেহেতু তুমি কৈছা, গতিকে তোমাৰ বাবে মই এইখিনি কৰি দি আছোঁ, তুমি ভালদৰে বুজাৰ চেষ্টা কৰিবা। এতিয়া প্ৰথমতে মই প্ৰশ্ন নম্বৰ 5 নম্বৰ প্ৰশ্নৰ 8টো কৰিবলৈ যাওঁ। 8 নং কৰিবলৈ আমাক এনেও প্ৰশ্নটোত কৈ থোৱা আছে যে উপযুক্ত অভেদ ব্যৱহাৰ কৰি আমাক তলৰ ৰাশিবোৰৰ পূৰণফল উলিয়াব লাগে। চ' 0.5x স্কুৱেৰ মাইনাছ 0.2y স্কুৱেৰ হোল স্কুৱেৰ দি আছে। দেখিছা, যিহেতু এটা দ্বিপদ ৰাশিৰ হোল স্কুৱেৰ অৰ্থাৎ বৰ্গ উলিয়াব লাগে, তেতিয়াহ'লে তুমি প্ৰথমতে কি কৰিবা, তুমি প্ৰথমতে অভেদ যিটো ব্যৱহাৰ হয় সেই অভেদটো তুমি চাই ল'বা যে কোনটো অভেদ ব্যৱহাৰ হ'ব। ইয়াত আছে 0.5x স্কুৱেৰ মাইনাছ 0.2y স্কুৱেৰ হোল স্কুৱেৰ। অ'কে, ফাৰ্ষ্ট টাৰ্ম প্ৰথম যিটো পদ আছে সেই পদটো যদি তুমি a বুলি ধৰা আৰু দ্বিতীয় পদটোক b বুলি ধৰা, তেতিয়াহ'লে এইটো হ'ব a মাইনাছ b হোল স্কুৱেৰ। ডেট মিনছ অভেদ কেই নম্বৰটো ব্যৱহাৰ কৰিম, অভেদ 2 নম্বৰ ব্যৱহাৰ কৰিম। ঠিক আছে, অভেদ 2 ব্যৱহাৰ কৰিম। তো অভেদ 2 ব্যৱহাৰ কৰিলে আমাৰ কি হ'ব, তুমি অলপ লক্ষ্য কৰিবা। অভেদ 2 যদি ব্যৱহাৰ কৰোঁ, অভেদ 2 মতে আছিল a স্কুৱেৰ, অৰ্থাৎ a মানে কি আছে 0.5x স্কুৱেৰ, এইটো হ'ল a স্কুৱেৰ মাইনাছ 2 ইনটু a মানে লিখিম 0.5x স্কুৱেৰ আৰু b মানে কি লিখিম 0.2y স্কুৱেৰ, এইটো হ'ল b আৰু প্লাছ b স্কুৱেৰ হ'ব, গতিকে 0.2y স্কুৱেৰ এটা আছে হোল স্কুৱেৰ হ'ব। ধৰিব পাৰিছা? আশা কৰোঁ তুমি বুজি পাইছা। এইটো হ'ল a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ। চ' যেতিয়া ব্ৰেকেটটো খুলি দিম তেতিয়া এইটো কি হ'ব চোৱা, 0.5 যেতিয়া স্কুৱেৰ কৰিম, এটা দশমিক সংখ্যাৰ যেতিয়া স্কুৱেৰ কৰা হয় দশমিকৰ স্থান বাঢ়ি যায়। এতিয়া 0.5 মানে হ'ল 5 স্কুৱেৰ মানে হ'ব 25। যিহেতু দশমিক স্থান ইয়াত পূৰ্বৰ সংখ্যাটোত এটা স্থান আছিলে, ইয়াত হ'ব 0.25, আকৌ x টু দি পাৱাৰ কি হ'ব, স্কুৱেৰৰ ওপৰত স্কুৱেৰ, ডেট মিনছ x টু দি পাৱাৰ 4 হ'ব। মাইনাছ 2 ইনটু 0.5 ইজ 1। 2 5 গুণ 10 হয়, যিহেতু 10ক এটা দশমিক স্থান দিয়াৰ লগে লগে আমি কি পাম, 1 পাম। 1 আৰু 2 যদি যেতিয়া পূৰণ কৰিম, ধৰি লোৱা হ'ল আমি দশমিক নাই, 2 5 গুণ 10, 10 2 গুণ কিমান হ'ল 20। এতিয়া তুমি চোৱা 20 পালোঁ মই এনচাৰ। কিন্তু যিহেতু দশমিক স্থান থকা সংখ্যা অৰ্থাৎ দশমিক সংখ্যা, ইয়াত দশমিক স্থান এটা আছে, ইয়াত আছে এটা, অৰ্থাৎ দশমিক স্থান কেইটা হৈ যাব, দুটা। ইট উইল বিকাম 0.20x স্কুৱেৰ y স্কুৱেৰ্ড প্লাছ, again here you will have 0.2y square, this will be 0.04। ধৰিব পাৰিছে চাগে, 2ৰ বৰ্গ 4, যিহেতু দশমিক স্থান এটা আছিল, বৰ্গ কৰাৰ লগে লগে দশমিক স্থান কেইটা হৈ যাব, বাঢ়ি যাব, অৰ্থাৎ দুগুণ হৈ যাব। এটা থাকিলে দুটা হ'ব, দুটা থাকিলে 4টা হ'ব, এনেকুৱা। y স্কুৱেৰ আছিলে, y টু দি পাৱাৰ কি হ'ব, 4 হ'ব। নাও এতিয়া তুমি উত্তৰটো এনেকৈ থৈ দিব পাৰা, কিন্তু তুমি ইয়াত আৰু অলপ সজাই লিখিব পাৰা, 0.25x স্কুৱেৰ মাইনাছ 0.2x স্কুৱেৰ y স্কুৱেৰ প্লাছ 0.04y টু দি পাৱাৰ 4।
and that is the answer for question number 8. তো দীপাঙ্কৰ আশা কৰোঁ তুমি এইটো বুজি পাইছা যদি বুজি পোৱা তুমি কমেণ্টত জনাবা আৰু এনেকুৱা সমস্যা থাকিলে মোক জনাই থাকিবা মই তোমাৰ বাবে এই সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা কৰিম তোমাক বুজাই দিয়াৰ চেষ্টা কৰিম এতিয়া মই যাওঁ তাৰ পিছৰ অংকটোলৈ -9x² + y³ পূৰণ 9x² + y³ এতিয়া ইয়াত তুমি দেখা পাইছা প্ৰথমতে ঋণাত্মক সংখ্যা এটা আছে দেখিছা মাইনাছ আছে প্ৰথম পদটো দ্বিতীয় পদটো প্লাছত আছে এনেকৈ আছে তুমি যদি অলপ সজাই ল'লে কি হ'ব চোৱা অকণমান সজাই ল'লে এইটো y³ - 9x² লিখিব পাৰিবা আৰু এইটোকো তুমি সজাই দিয়া y³ + 9x² লিখিব পাৰা এইটো লিখি লোৱাৰ কাৰণ এটাই এতিয়া তুমি ইয়াত এটা অভেদ ব্যৱহাৰ কৰিব পাৰিবা সেই অভেদটো হ'ল অভেদ নম্বৰ 3 নম্বৰ অভেদটো কি আছিলে a - b পূৰণ a + b = a² - b². So since we have by using identity 3 as it is given as identity 3 a minus b into a plus b equals to a² minus b². I am going to use this identity to solve this problem. Okay, now দীপাঙ্কৰ এতিয়া তুমি যদি চোৱা ইয়াত কি লিখিম a² a মানে কি আছিলে এইটো ইয়াৰ স্কোয়াৰ কৰিব লাগিব minus b² b মানে এইটো আছে ইয়াৰ স্কোয়াৰ কৰিব after squaring both the terms you will have y⁴ minus 9² মানে হ'ল 81 x⁴ কি যাব 4 and this is the answer for question number 9. যদি মই আগৌ কৈছো যদি বুজি পোৱা নাই মোক আকৌ ফোন কৰি জনাবা I will try again. Question number 10 to যাওঁ y² / 2 - 4 into y² / 2 + 6 এইবাৰ আহিল আসল খেল ইয়াত আছে চোৱা y² - 2 - 2 - 4 y² / 2 + 4 কি 6 এতিয়া কথাটো হ'ল যে ইয়াত -4 আছে ইয়াত -6 আছে তো আমি কি কৰিম আমি ইয়াত অভেদ ব্যৱহাৰ কৰিব নোৱাৰিম কাৰণ এইটো এনেকুৱা অভেদ আমি পোৱা নাই হয়তো অংকটো ভুলতে দিছে যদি ভুলত দিছে তেতিয়াহ'লে আমি এইটো পূৰণ কৰিব লাগিব যদি ইয়াত 4 দিলে হয় তেতিয়া আমি কৰিব পাৰিলোঁ হয় বুজিছানে কথাটো 4 দিলে আমি এই আগতে ব্যৱহাৰ কৰা অভেদটো ব্যৱহাৰ কৰিলোঁ হয় a² - b² বুলি লিখি দিলোঁ হয় লিখি দিয়াৰ লগে লগে এইটো কি হ'লহেঁতেন y⁴ / 4 - 16 এনেকুৱা হ'লহেঁতেন বুজিছানে যদি আমাক ইয়াত +4 দিলে হয় তেতিয়া আমি এইটো অভেদ 3 ব্যৱহাৰ কৰিলোঁ হয় যেহেতু দিয়া নাই নিদিলে আমি কি কৰিম নিদিলে আমাৰ উপায় নাই y² / 2 - 4 into y² / 2 + 6 ইয়াক আমি একো কৰিব নোৱাৰোঁ পূৰণ কৰি দিয়া ফাৰ্ষ্ট টাৰ্ম into second expression minus second term into second expression. Okay, first term of the first expression will be multiplied by the second expression and second term of the first expression will be multiplied by second expression. It will become y⁴ / 4 plus it will be 3y². If you check 2 how much ja 6 2 3 ja that means 2 is a divisor if you cancel out 2 with 6 you will left with 3 2 এৰে 6 হৰণ কৰি দিলে 3 থাকি যাব y² আছিলে মাইনাছ আছে মাইনাছে প্লাছে মাইনাছ 2 এৰে 4 গলে 2 বাৰ যাব y² হ'ব মাইনাছে মাইনাছে প্লাস 2 6 যা 4 6 যা 24 কি পাম চোৱা y⁴ পাম by 4 plus y² পাম তিনটা y² ৰ পৰা দুটা y² মাইনাস কৰি দিলো প্লাস 2 4 224 আমি পাই গলো সো এতিয়া আমি পাই গলো 10 নম্বৰৰ প্ৰশ্নৰ উত্তৰ দুই ধৰণে এতিয়া তুমি এটো লিখি লবা
মই আগবাঢ়ি যাওঁ তাৰ পিছৰ প্ৰশ্নটোলৈ। এতিয়া তাৰ পিছৰ প্ৰশ্নটো কি আছিলে মই এইটো লিখি লওঁ চোৱা। তাৰ পিছৰ প্ৰশ্নটো আছে 9, কুৱেশ্যন নম্বৰ 9, 7x square plus 1/3 whole square. Now I am going to use identity number 1, a plus b whole square. Okay, দীপাংকৰ আইডেণ্টিটি 1 অভেদ 1 নম্বৰটো ব্যৱহাৰ হ'ব। গতিকে অভেদ 1 নম্বৰটো কি আছিলে a স্কুৱেৰ প্লাছ 2 ইনটু a মানে এইটো, b মানে হ'ল 1/3 প্লাছ b স্কুৱেৰ 1/3 হোল স্কুৱেৰ লিখিব লাগিব। দেখিছা এতিয়া কি পালোঁ 49x টু দি পাৱাৰ 4 পাম, প্লাছ ইয়াত কি পাই যাম 2 7 গুণ 14, 14 গুণ 14 হৰণ 3x স্কুৱেৰ পাম, প্লাছ ইয়াত কি পাম 1/9। দেখিছা এয়া আছিল তুমি মোক কৰিবলৈ দিয়া অংককেইটা। আশা কৰোঁ তুমি বুজি পাইছা। যদি তোমাৰ এনেকুৱা সমস্যা আগলৈও পাই থাকা তুমি মোক একেবাৰে সংকোচ নকৰাকৈ মোক ফোন কৰিবা। মই তোমালৈ এনেধৰণে ভিডিঅ'বোৰ আগবঢ়াই থাকিম। আৰু যিসকল ভিউৱাৰে আজি প্ৰথম চাই আছে তেওঁলোকক অনুৰোধ জনাম যে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰে। দীপাংকৰ তুমি তোমাৰ বন্ধুসকলকো জনাবা, কিবা সমস্যা থাকিলে মোক জনাবলৈ তুমি মোৰ ফোন নম্বৰটো তেওঁলোকক দি দিবা। থেংক ইউ।